অসম ভিত্তিক কাৰাটে প্ৰতিযোগিতা সোণাপুৰ বৰহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাখনত ৰাজ্যৰ কেইবাখনো জিলাৰ 1.5 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু Shotokan Karate Do School of India উদ্যোগত সানৰাইজ কাৰাটে ডো একাডেমীৰ সহযোগত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাখনত কাটা আৰু কুমেটেৰ বিভিন্ন শাখাত অনুষ্ঠিত হয় এই অনুষ্ঠানত মুখ্য প্ৰশিক্ষক ক্ৰীড়া সংগঠক যুগল কিশোৰ শইকীয়া প্ৰশিক্ষক ৰাতুল বড়ো প্ৰমুখ্যে কাৰাটেৰ সৈতে জড়িত ব্যক্তিসকল উপস্থিত থাকে ল'ৰা-ছোৱালী মানে ভালকৈ হওক ভৱিষ্যতে খালি অকল খেলাটোৱেই নহয় খেলাৰ মাধ্যমেৰে সুশিক্ষাৰ মাধ্যমেৰে যাতে স্বাস্থ্য লৈ এটা সুস্থ মন লৈ দেশৰ ভাল নাগৰিক যাতে হ'ব পাৰে সুন্দৰকৈ দেশৰ নাগৰিক হৈ দেশখনক যাতে উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব পাৰে সেইটোৱে কামনা কৰি মই আজি ইয়াত ভৰ্তি হৈ পৰিছোঁ লাগি পৰিছোঁ এই 82 বছৰ বয়সতো মই লাগি আছোঁ নমস্কাৰ মই জিতেন দাস আমি পঞ্চম অল আসাম ওপেন শতকাপ কাৰাটে প্ৰতিযোগিতা আমি বৰখাটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ এদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীত আমাৰ কাৰ্বি আংলং জিলাৰ প্ৰতিনিধিত্ব কৰিছে যোৰহাট জিলা ডিব্ৰুগড় জিলা গোৱালপাৰা জিলা কামৰূপ মেট্ৰ' আৰু মেট্ৰ' কামৰূপ গ্ৰাম্য চ' আমাৰ যি এক্সপেক্টেশ্যন আছিল খেলুৱৈৰ সেই এক্সপেক্টেশ্যনটো আছিলে আমাৰ 250 পৰা 300 ল'ৰা ছোৱালী ইয়াতে গোট খাব আৰু প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব কিন্তু দুৰ্ভাগ্যক্ৰমে এই সময়টোতে এই তাৰিখটোতে মাছ এণ্ডিং পৰিলে ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ এডমিশ্যন কলেজৰ এডমিশ্যন তাৰপিছতে ঈদ পৰিলে আৰু আমাৰ গুৱাহাটী জিলাৰ খেলুৱৈ বেছি আছিলে গুৱাহাটী জিলাৰ যিখিনি খেলুৱৈ বা অভিভাৱক আছিলে তেখেতলোকে ইয়ালৈ অকণমান দূৰত্ব হোৱা বুলি কৈছে আৰু সেইকাৰণে অলপ খেলুৱৈ কমিলে আমাৰ এতিয়া খেলুৱৈ হৈছে 140জন পৰা 150জন খেলুৱৈ আজি প্ৰতিযোগিতাত ভাগ লৈছে